ওই ভূত কি হল মালিক? তই খোৱাই নাই মানে কি কৰিছ? মোবাইল পিটিকি আছ ন? নাই মালিক, মোবাইল অথনিয়ে থলো। ৰৈ আছো আকৌ চোৰকেইটা আহে নেকি ধৰিবলৈ। আইঅ সি বৰ আহিলেও চোৰ ধৰা। যিদিনাখনি সোমালে সেইদিনাখনি সাৰ নেপালি। সি আকৌ আজি চোৰ ধৰিবলৈ আছে। আজি চোৰ নাহে, শুই থাক। তেওঁ আৰু আহে নেকি কিজানি। চাবিটো আকৌ নিনিলে নহয়, চাবিটো নিবলৈ আহে নেকি। চাবি নিয়া হলে সিহঁতি সেইদিনাখনিয়ে নিলেহেঁতেন। চাবি নিনিয়াকে নিছে যেতিয়া এখন চাবি নোহোৱাকে সিহঁতি ষ্টাৰ্ট কৰি লৈ চাগে কি কৰিলেগে ঠিকেই নাই। আকৌ চাবি নি মৰিবলৈ নাহে আৰু। এনেকুৱা জাহানি মাৰা বুঢ়া কিন্তু মই নাই দেখা দে লাইফ মে। চালা গায়ে চাই মুতি দিলে এনে ঠাণ্ডা। ভাল আজি মোৰ ওচৰত চাকু তাকু এখন থাকিব লাগিছিলে। বুঢ়া হেৰিয়ে চেৰিয়ে কাটিলোহেঁতেন মই। ধৰ চালা একদম বৰবাদ হৈ গল প্লেনিং। এতিয়া ঘুমাই থাকাগেহে ভাল জংঘলত। এতিয়া গাটো তিয়াই দিবলৈও বৰ ঠাণ্ডা লাগিছে নহয়। বৰ পকাৰ থাদৰা মাৰা ঠাণ্ডা। কি চাইছে? এই একানত গাঁত খান্দিছিলো নহয় আমি। মাৰিয়ে দিলে বে, ধামচ মাৰি সামান কৰি দিলে। তো থৈ দিব নেকি আৰু? থৈ দিয়া হলে আকৌ সোমাব পৰা হলহেঁতেন নে কি ক? কোনো জধা মূৰ্খ এইটো থৈ নিদিয়ে আৰু। ঐ ভূত ভূত, তই মাত শুনিছ নাই বাৰু? মালিক শুনিছো, কোনোবাই কথা পাতি আছে আগফালে। চোৰকেইটা নহয়তো। কৈছিলো নাই মালিক আহিব বুলি। বোলক বোলক উঠক উঠক। হয় নাই বা আকৌ? হয় মালিক বলক। প্ৰথম মই খোজৰ মাত শুনিছো নহয়, তাৰপা আহি কথা পাতি আছেহি। তেতিয়া মনে মনে যাব লাগিব, নহলে পলাব। আৰু লগত হাতী এটা লৈ লব লাগিব মাৰিবলে। বলক মালিক, আপুনি দাখন লওক, মই ধুমুচটোকে লৈ লওঁ। মৰিয়াই মাৰিয়ে পেলাম আজি। এই কোনোবা উঠিছে হবলা। বল বল বল, ভাগ ভাগ ভাগ। ঐ কোন এইকেইটা? ৰ মালিক হৈ দুটা দেখিছে নাই? বলক বলক বলক। ঐ তহঁতক আজি কাটিয়ে পেলাম এখন মাৰি পেলানি। আৰে ক'ত ফচিলো, পলা পলা পলা। বাবৰে বাপ, আজি দিনটোৱে একদম কালা দিন। ভাগ্যে বেয়া, গাতে মুতিলে এতিয়া খেদন। বল 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 বল, কেনেবাকে ধৰিবলৈ হলে মৰিলি আৰু, চিধাই কাটিয়ে পেলাব। ঐ বুলি কৈছো নহয়। তহঁতিয়ে মোক গাড়ীখন নিলি, গম পালো। ভালে ভালে ৰখ বুলি কৈছো, ৰখ। ধৰিব পাৰিলে মৰিয়াই মাৰিয়ে পেলাম। বহুত জল্দি আহ, পুৰা পলাইছে সিহঁতি। গৈ আছো বলক। মালিকৰ গাড়ী ঘূৰাই দিবি নে? ক'ত গ'লগে সিহঁতি দুটা? মালিকহে হাবিলে গ'লগে হবলা, আহক। নাই ভূত, এই ৰাতিখন হাবিলে সোমাই যোৱাটো ভাল নহব। কি ঠিক তাত বা সিহঁতৰ কিমান পাৰ্টনাৰ আছে। আমি দুটাহে, কেনেবাকে আমাক বেৰি ধৰিবলৈ হলে মৰিম আৰু। সেইটো হয় বাৰু, চোৰহে কি হাথিয়া বা লৈ আছে। কেনেবাকে বন্দুক চন্দুক থাকিলেতো আৰু ডাইৰেক্ট মৰিম। বাদ দে, এতিয়া সোমাই নাযাওঁ আৰু। দেখিলো নহয় চোৰ দুটা, কাইলৈ থানাত গৈ কমগে। মালিক ময়ো দেখিলো বাৰু। কেনেবাকে চিনাকি নেকি আকৌ? নাই, চিনাকিটো নহয়। মই আগে পাছে না দেখা। আৰু এইবোৰ ইয়াৰ চোৰ নহয়, ক'বা বেলেগৰ চোৰ। বলক তেতিয়া মালিক, গৈ থাকো। লেপৰ পৰা ওলাই আহিলো, এতিয়াহে বেয়া ঠাণ্ডা লাগিছে। এতিয়া ইমান ৰিস্ক লব নোৱাৰো। কাইলৈ দেখা যাব কি হব। বলক, দেখিলো নহয় এহেঁতি হাবিত সোমালে বুলি। আৰে বাপ ৰে বাপ, একদম ঘামাই পঠিয়ালে দেই। এই ঠাণ্ডাটো একদম ঘামি গলো। সঁচাকে আজি কথমপি ৰক্ষা পৰিছে। ফচা হলে বৰ বেয়া দিলেহেঁতেন। এনেকা ডেঞ্জাৰ মানুহ নে? আধা ৰাতিলৈকে সিহঁতে শোৱা নাই। কি জানিবা আমাক ধৰিবলৈ ৰখি আছিলে। পপা মুতিবলৈ গৈছা নেকি? ময়ো যাম ৰবা। বাহিৰত নুমুতুংগে ঐ, ভিতৰতে চৰিয়া আছে সেইডোখৰতে। চৰিয়াটোতে মুতুংগে। এই ৰাতিখন বাহিৰলৈ ওলাব নোৱাৰো, দৰ্জা খুলিলে চালা চুৰ সোমাব। সেইটো হয় বাৰু, পাহৰিছিলোৱে। বলা মুতা, তাৰপাছত ময়ো মুতিম। চৰিয়া ফুলে হয়নি ঠিক নাই। মাৰে যি মুতনহে দিয়ে, একে মুতনে চৰিয়াৰ পৰা মুত পৰি যায়গে।
একদম ধুনীয়া গুড মৰ্ণিং হৈছে দেই ৰাতিপুৱাই ৰ'দটো ওলাইছে নহ'লে যি পকত থদোৱা মোৱা ঠাণ্ডা আজি এডোখৰ না গোন্ধোৱা যে কেলে আনকালে ৰাতি এডোখৰত আহি ধাই ধাইকে মুতি দিওঁ পাছদিনাখনি এনেকুৱা গোন্ধাই কালিওতো মুতিছিলো মুতত সাৰ কমি যোৱা নাইতো মোৰ ঐ বটুৱানী আহ পুৰা ৰাতিপুৱা খোজকাঢ়িব লাগে সোনকালে শুই উঠি তেতিয়াহে স্বাস্থ্য পাতি ভাল হ'ব তুমিহে শকত পাপা খোজকাঢ়ি খিনাব লাগে মই এনে খোজকাঢ়িলে আৰু খিনাই যাম হেই কোনে কৈছে তোৰ বাপেৰে শকত বুলি হে শকত নহয় এনে মই অলপ হেল্ডিহে যেনিবা তই হৈছ সেই অলপ পয়া লগা হলি তোক খুৱাই শকত কৰিব লাগিব তোমালোকেহে সৰুতে মোক ভালকে নোখোৱালা চাগে সেইকাৰণে এনেকুৱা হলো সৰুতে খোৱা হলে ময়ো শকত হলোহেঁতেন তই ভালকে গাখীৰ খাবলৈ নাপালিও বটুৱানী তোৰ যেতিয়া চবতকে গাখীৰ খাবলৈ দৰকাৰ হৈছিলে তেতিয়াই মাৰত এনেকুৱা হল সেইকাৰণে তই পুষ্টিকৰটো কম পালি তথাপিতো মই হাৰ নেমানিলো দেই তোক পুৰা খোৱালো মই পুৰবী গাখীৰ খোৱালো আমুল গাখীৰ খোৱালো একো গাখীৰে বাকী নাই ছাগলী চবৰে গাখীৰ খোৱালো হে পাইছিলে নেকি কালি ৰাতিয়েতো সাৰ পাইছিলে নহয় খোৱা নাই ভূত তেনেকে ময়ো সাৰ পাই আছিলো তাৰপৰা বাহিৰত মাত শুনিছো কথা পতা ওলাই আহিলো বা দুটা নহয় চোৰ খেদি সেইডোখৰ পালোগে তাৰপৰা এতিয়া হাবিলে সোমাই দিলে নহয় আমি ৰাতিখন নোসোমালো আৰু তালে ভালেই কৰিলে বুজিছে নাই নোসোমালে এইবোৰ চালা মানুহ চানুহ কাটি পেলাব যিহে মালিক ব'লক তেতিয়াহ'লে আমি পুলিচক খবৰটো দি দিওঁগে নহ'লে আকৌ সিহঁতি পলাই দিব নহয় হাবিৰ পৰা কি ঠিক সিহঁতি তাত সোমালে হয় সিহঁতি বা তাত থাকে নাথাকে বা এতিয়া আছে নাই আৰু দবং ছাৰ ওচৰলৈ যাব নালাগে আজি আহিম বুলিয়ে কৈছে অলপ পাছত তো তেতিয়া আহিলে কৈ দিম বাৰু গোলেশদা আমি গৈ থাকো দিয়ক স্কুললৈ দেৰি হৈছে আহিহে খবৰ ল'মহি আৰু দেই কি হ'ল যোৱা তোমালোক স্কুল যোৱা ভূত যা ভাত বাৰগে ভাত চাত খাই লওঁ আজি কি হ'ব আৰু ঠিক নাই মালিক নাহিলে যে মালিক ক'ত আরে বুড় ছোটা মোটা কামত মালিক থৰি না আহিব মালিক আপোনাৰ বিজি আছে হেভি কামত মোক পঠাই দিলে এইখানে উঠাব বাৰু যি কি নহওক দে মালটো দে নাই মাল কেছ নাই মাল আপোনাক দি দিব মালিকে অনলাইন এইখন মই লৈ যাম এতিয়া মালিকে আপোনাৰ একাউণ্টত ক্ৰেডিট কৰি দিব ধৰ চালা পাগল নেকি এইবোৰ কিহা কাৰবাৰ আকৌ নাই এইবিলাক নহব দে ডাইৰেক্ট হাতে কেছ লাগিব গাড়ী লৈ যা মইতো একো কৰিব নোৱাৰিম ভাই মালিকে অৰ্ডাৰ বছে কৈছে গাড়ী উঠাই লৈ আহ তাক ক্ৰেডিট কৰি দিম আগতেও কাম চলিছে তো একদম বিশ্বাস কৰিব লাগিব বিশ্বাস কেনেকে কৰো ন চোৰক বিশ্বাস কৰিব নোৱাৰি নহয় আমিও চোৰ তেখেততো কম নহয় চুৰি মালহে কিনে তেনেহলে ডিল কেঞ্চেল মই গৈ থাকো এই ৰা লৈ যা ये हुई ना बात चिंता एकदम न करिब मालिकार ওচৰত আপোনাৰ একাউণ্ট ডিটেইলছ সেভ আছে খাঁচকে মাৰি দিব সোমাই যাব বাৰু কিন্তু কুইক দেই একদম গাড়ী পালেগে মাল সোমাই যাব লাগিব ওকে ঐ পইচা নিদিয়াকে গাড়ীখন দি ভাল কৰিলো জানো উপায়তো নাই বাধ্যৰ ফাইদা উঠালে মালিকে এনেও জানিছে যে নিকিনিলে গাড়ীখন একো কৰিবও নোৱাৰে ত' বাধ্যত পৰি দিব লগা হল ঐ তই মোকো নেমাতিলি কিয় ফোন এটা কৈ দিয়া হলে হয় মেচিদাখন লৈ ময়ো গলোহেঁতেন নহয় একদম হাবিতে কাটি থৈ আহিলোহেঁতেন নাই পটককেহে আৰু আমি শুই আছো মাত শুনিছো চিধা ওলাই আহিছো তেনেকে খেদি গৈছো কালৈও কবলৈ খবৰ দিবলৈ নহলে কোন হেগিতা পাখন্দ চুৰ চালা মৰিয়াই মাৰিম ঐ পুলিচ আহিছে নে কি আহি আছে ছাৰহঁত মই ফোনতে কলো বাৰু এনেকুৱা তেনেকুৱা কথা বুলি তেওঁলোকে আহি চাম বুলি কৈছে মই যে বটুৱানীয়ে মই একদম গধূলিতে আৰু ঘোপ মাৰি শু ৰাতিপুৱাহে উঠো ৰাতি এইবোৰ উঠাৰ কৰা নিয়ম নাই তাতে মুতি দিম লাগিলে বিচনাতে ঠিকে আছা ৰাতি নোলাবা দেই বাহিৰলৈ এইবোৰ চোৰকেইটা ঘূৰি ফুৰে কালি ইয়াতে আমি পাইছিলো নহয় মোৰ যে তোমালোকলৈ ভয়ে লাগে পাই অকল দেউতাই তুমিহে থাকা কেনেবাকে তোমালোকৰ ঘৰত সোমাই বুলি নাই দৰ্জা খিকি মাৰি থওঁ নহয় আৰু আমি ভিতৰতে মুটু চৰিয়াত নোলাও তুমিহে বেছিকে ওলাই নুফুৰিবা ভুদ্দা তোমাৰ কিবা এটা হলে মোৰ কি হব আইও মোৰ ছোৱালীজনী
হ'ব মোৰ কথা ইমান চিন্তা কৰিব নালাগে মই ল'ৰা মানুহ তুমি ভালকে থাকাচোন হ'ব ভুদ্দা এতিয়া ৰাখিছো নহলে আকৌ পাপা আহি পাবহি কবলৈ ওলাই গৈছে দেই আমাৰ মালিকো নাই সেইকাৰণে পাতিব পাৰিছো সিহঁতি চাগে বাহিৰত সেইবোৰকে আলোচনা কৰি আছে দেই A few moments later. হুৰ হুৰ দবং 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 হয় নেকি হয় ছাৰ আমাৰ সেই হাবিখনতে লাজ সোমোৱা দেখিলো আৰু কিন্তু নাজানো এতিয়া তাতে আছে নে ক'বলৈ গ'ল ন' টেনচন দেখিলা যেতিয়া আৰু এনে অলপ ক'ব পাৰিবানে হুলীয়াটো কেনেকুৱা আছিলে বা কেনেকুৱা ডেকা নে বুঢ়া নে কি ছাৰ একেবাৰে পিলিঙা ডেকাও নহয় আৰু বুঢ়াও নহয় মানে অলপ আৰু বয়স আৰু মানে পুৰা মেচিয়ৰ্ড আৰু এটা আছিলে টপা এটা ভাগৰ চুলি তুলি আছিলে দেই কাইটি আমাৰ এটা চাৰ্চ টিম শীঘ্ৰে হাবিলে পঠিওৱা এখন ইমানো ডাঙৰ হাবি নহয় একেদিনাখনে এখন বিচাৰি চালাড কৰি দিব পৰা হ'ব অ'কে ছাৰ আৰু লগতে আমিও এপাক ওপৰে ওপৰে চাই আহোঁগে আপোনালোকো ব'লক ঠিক আছে ছাৰ তিলেচদা যাবনে ব'লক গুলেছ মানে মই ভাত পানী খোৱা নাই গম পাইছ নাই পেটটো একদম মমোৱাই আছে তো ভাতকেইটা খাই লওঁগে তহঁতি যা আমাৰ এইজন যাব নহয় আমাৰ গাভিনী ককা ৱে গুলেছ ব'ল ব'ল ময়ে যাম আহক এইবোৰ কেছত